কি হ'ব আছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা অগ্নিবীৰ যিহেতু ফেব্ৰুৱাৰী মাৰ্চত এপ্লাই চলি যাব যোনবিলাক আমাৰ তোমাৰ ফিজিকেল মেডিকেল হৈ যাব কিন্তু তাৰ ওপৰতে আমাৰ এপ্ৰিলত যেতিয়া তোমাৰ ফেব্ৰুৱাৰী মাৰ্চত আমাৰ এপ্লাই চলি যাব এপ্ৰিলত আমাৰ এক্সাম ষ্টাৰ্ট হৈ যাব ঠিক আছে তো বহুতে মোক কমেণ্ট কৰি আছিলে দাদা কিমান নম্বৰ পালে চিলেক্টেড হ'ব পাৰিম ফাইনেল মেইন লিষ্টত অহালৈকে ঠিক আছে এক্সামত কিমান নম্বৰ পাব লাগিব আৰু ফিজিকেলত কিমান নম্বৰ পাব লাগিব বহুতে মোক কমেণ্ট কৰিছিলে ঠিক আছে তোমালোকক মই এটা কথা কৈছোঁ যোনসকলৰ পঢ়া শুনাত বেছি ভাল অলপ মানে চোকা যাৰ নলেজ আছে তেওঁলোক মানে কি হয় তেওঁলোকে ফিজিকেলত অকণমান কমজোৰ থাকে কিন্তু তাৰ আকৌ বিপৰীতটো শুনিব দেই যোনসকল ল'ৰা মানে ফিজিকেলত ভাল তেওঁলোক পঢ়া শুনাত অলপ কমজোৰ থাকে ঠিক আছে মানে দুইটা ছাইডে মানে অলপ মানে বিপৰীত টাইপৰ ডিফাৰেণ্ট অলপ আছে ঠিক আছে তো তোমালোকৰ এপ্লাই চলি যাব ফেব্ৰুৱাৰী মাৰ্চত তোমালোকৰ অগ্নিবীৰ 2025 যিটো সোমাই গ'ল বেছি দিন নাই আৰু তোমালোকে মই যেনেকৈ কৈছিলোঁ তোমালোকৰ শুভমী ক্লাছেছ নামৰ যোনটো ইউটিউব চেনেল তাত বহুতো ভিডিঅ' অলৰেডি অগ্নিবীৰ 2025 এক্সামৰ ওপৰত দি আছে তোমালোকে অতি সোনকালে চোৱাগৈ চেনেলটো গৈ ভিডিঅ' লাইভ সদায় দি থাকে ভিডিঅ'বোৰ জিকে হওক মেথছ ছায়েন্স তোমালোকে ৰিজনিঙৰ হওক তোমালোকে চোৱাগৈ কুৱেশ্যনবোৰ তোমালোকে কৈ দিছোঁ যে প্ৰথমতে তোমালোকৰ যেতিয়া এপ্লাই হৈ যাব এপ্লাই কৰোঁতে এপ্লাই প্ৰায় তোমালোকৰ হৈ যোৱাৰ পিছত ফেব্ৰুৱাৰীটো এপ্লাই চলি যাব তোমালোকৰ এপ্ৰিলত এক্সাম হ'ব ঠিক আছে এপ্ৰিলৰ লাষ্টত তোমালোকৰ এক্সাম হ'ব তোমালোকৰ এক্সাম জানাই চাগে তোমালোকৰ এক্সাম হ'ব মই কৈ দিছোঁ 100 মাৰ্ক 100 মাৰ্কৰ তোমালোকৰ কুৱেশ্যন হ'ব যোনবোৰ আমাৰ গোলাঘাট যোৰহাট আৰু অন্যান্য শিৱসাগৰ তেওঁলোকৰ চেণ্টাৰ পৰা আমাৰ যোৰহাট ঠিক আছে যোৰহাট কেন্দ্ৰগুৰি ক্ৰীড়া ভৱনত হৈছিলে চবৰে চেঞ্জো হ'ব পাৰে কিন্তু বেছিভাগ যোৰহাটত হয় যোৰহাট যোনটো কেন্দ্ৰগুৰি ক্ৰীড়া ভৱন তাত তোমালোকৰ এক্সাম হ'ব ঠিক আছে তো মই তোমালোকক কৈ দিছোঁ যে এক্সাম যিহেতু 100 মাৰ্কছৰ হ'ব তোমালোকে মই যোনটো ইউটিউব চেনেলৰ নাম কৈছিলোঁ সেইটো তোমালোকে চোৱা আৰু তোমালোকে এক্সামত পাছ হ'বৰ বাবে কিমান মাৰ্কছ পাব লাগিব সেইটো এটা ডাউট হয় নহয় যে কিমান পাব লাগিব যে ব্লেংক কৰিম নেকি যে নজনাটো মানে টিক দি থৈ আহিম নেকি তো সেইটো এটা ডাউট হয় তো নিগেটিভ মাৰ্ক আছে নেকি ঠিক আছে তো তোমালোকৰ যিহেতু টোটেল এক্সাম হ'ব 100 মাৰ্কৰ তাত তোমালোকৰ নিগেটিভ মাৰ্ক থাকিব 0.5 মানে তোমালোকে যদি দুটা ভুল কৰি দিয়া তোমালোকৰ 1 মাৰ্ক কাট খাই যাব ঠিক আছে তোমালোকে যদি 4টা ভুল কৰা তেতিয়া তোমালোকৰ মানে কি হ'ব 0.5 ঠিক আছে তোমালোকে যদি দুটা ভুল কৰা তেতিয়া তোমালোকৰ 0.5 নহয় তোমালোকে যদি 4টা ভুল কৰা মানে 0.5কে 1 মাৰ্ক হ'লে তোমালোকে 4টা ভুল কৰিলে তোমালোকৰ 2 মাৰ্ক কাট খাব ঠিক আছে নিগেটিভ মাৰ্ক আছে সেইকাৰণে তোমালোকক কৈছোঁ ভালকৈ কৰিবা যোনকেইটা জনা প্ৰশ্ন তোমালোকে প্ৰথমত জিকেখিনি নোৱাৰিলেও মেথছ ছায়েন্স ৰিজনিংকেইটা কৰি ল'বা যোনখিনি মানে মই যোনে যেনেকৈ প্ৰিপেৰেশ্যন কৰিছা তাৰ অনুসৰি তোমালোকে যোনকেইটা কুৱেশ্যন পাৰা পটাপট কৰি ল'বা যিহেতু টাইম বেছি নাথাকে ঠিক আছে তোমালোকৰ 60 মিনিট 1 ঘণ্টা টাইম দিয়ে তো মই তোমালোকে এইটোৱে কৈছোঁ যে তোমালোকে জনাকেইটা প্ৰথমত কৰি ল'বা ঠিক আছে তোমালোকে ভাল হ'ব আৰু তোমালোকে যোনটো নজনা যদি একেবাৰে নজনা সেইটো নকৰিবা এৰি দিবা কাৰণ চব তোমালোকে যোনকেইটা জনাকেইটাতো তোমালোকে কৰিবাই কিন্তু তোমালোকে যোনটো নাজানা তোমালোকে যোনকেইটা নাজানা মানে সেইটো যদি তোমালোকে ভুলকৈ কৰি থোৱা তেতিয়া তোমাৰ মানে মাৰ্কছ কাট খাই যাব ঠিক আছে যদি নিগেটিভ মাৰ্ক আছে তোমালোকে বেছি মাৰ্কছ পাব ইমানো হাৰ্ড তোমালোকে চিন্তা কৰি নাথাকিবা যদি 40+ 35+ পাই থোৱা তোমালোকে এমছৰ নাম আহি যাব কিন্তু মেক্সিমাম 40+ এটা পাব লাগে ঠিক আছে যিটো কাট অফ বহুতে দিয়ে অগ্নিবীৰত এইবাৰ বহুতে দিবলৈ লৈছে যিহেতু পোৱাই তোমালোকে ঠিক আছে তো 50+ এটা যদি পাই অহা তোমালোকৰ নিশ্চয় ফিজিকেলৰ বাবে নাম আহি যাব ঠিক আছে নিশ্চয় ফিজিকেলৰ বাবে নাম আহিব যদি তোমালোকে মানে 50+ এটা পাই থোৱা তোমালোকৰ নিশ্চয় নাম আহিব ঠিক আছে তাৰপিছত আমি আহিছোঁ ফিজিকেলৰ কাৰণে ঠিক আছে ফিজিকেলতো তোমালোকে ইমান মানে অকণমান গুৰুত্ব দিবা কাৰণ যোনসকল ল'ৰাই মানে পঢ়া শুনাত ভাল যাৰ এক্সাম ভাল হৈ যাব তেওঁলোকে ফিজিকেলৰ বাবে ইমান টেনশ্যন নাথাকে কাৰণ তেওঁলোকে যদি এক্সামত যদি 80+ এটা পাই থয় তেওঁলোকে মানে ৰানিঙত যেনে তেনে পাছ হ'লেও ফিজিকেলত যেনে তেনে পাছ হ'লেও তোমালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহি যাব কিন্তু যোনসকল ল'ৰাই মানে 40+ পাইছিলে তেওঁলোকৰ মানে নাম নাহিব ঠিক আছে তোমালোকে যদি ফিজিকেলত তোমালোকৰ চেম হ'ব ফিজিকেলত তোমালোকৰ 100 মাৰ্কৰে হ'ব 100 মাৰ্কৰ ভিতৰত তোমালোকে মেক্সিমাম মানে তোমালোকে 100 ভিতৰত যদি এক্সেলেণ্ট ৰানিং মৰা তেতিয়া তোমালোকৰ যাৰ এক্সাম বেয়া হৈছিলে সিহঁতৰ নাম আহি যাব ঠিক আছে মেক্সিমাম মানে 200 মাৰ্কৰ যিহেতু তোমালোকৰ এক্সাম হ'ব ন তাৰপিছত মানে তোমালোকে যদি 200ৰ ভিতৰত তোমালোকে মেক্সিমাম যদি 150+ পাই থোৱা তোমালোকৰ নিশ্চয় ফাইনেল লিষ্টত নাম আহিবই ঠিক আছে কিন্তু যোনসকলৰ মানে এক্সাম বেয়া হয় তেওঁলোকে ফিজিকেলত এক্সেলেণ্ট মাৰিবই লাগিব ঠিক আছে তেনেকৈ ফিজিকেলত যদি তোমালোকে 100 ভিতৰত 100 পোৱা ৰানিং যদি এক্সেলেণ্ট মাৰা 30ৰ ভিতৰত যদি সোমাব পাৰা চিনাপ যদি 10 বাৰ মাৰি দিয়া 100 ভিতৰত 100 পাবা ঠিক আছে 100 ভিতৰত 100 পাবা তো চবফালে গুৰুত্ব দিব লাগিব পঢ়াটো গুৰুত্ব দিব লাগিব মানে 200 ভিতৰত তোমালোকে 150+ পাবই লাগিব যিটো কাট অফ বহুত গৈছে
ঠিক আছে এইটো বহুতে মোক কমেণ্ট কৰি আছিলে যে মানে কিমান পালে এটা নাম আহিব কিমান তুমি পাইছিলা যিটো মই 150 প্লাছ পাইছিলোঁ ঠিক আছে মই আনুমানিকভাৱে কৰিছোঁ মোৰ ফিজিকেলত এক্সেলেণ্ট আছিলে মই মানে এক্সামত 50 প্লাছ নহয় 50 প্লাছ নহয় তাতকৈ বেছি পাইছিলোঁ কাৰণ যোনখন মই কৰিছিলোঁ তাৰ অলৰেডি তোমালোকৰ এটা কথা কৈ দিছোঁ তোমালোকে যেতিয়া এক্সাম দিবা তাৰ কোনবোৰ শুদ্ধ প্ৰশ্ন আহিছিল কোনবোৰ শুদ্ধ হ'ল তাৰ ইউটিউব চেনেল যোনটো মই কৈছিলোঁ তোমালোকক শুভমী ক্লাছেছ নামৰ তাত অলৰেডি আহি যাব তো মই তাত চাইছিলোঁ কিমান মই শুদ্ধ কৰি আহিছিলোঁ তো মই মেক্সিমাম মানে মোৰ 70 প্লাছ শুদ্ধ আছিলে ঠিক আছে মই এই ইউটিউব চেনেলটোৱে চাইছিলোঁ শুভমী ক্লাছেছ নামৰ সেইকাৰণে তোমালোকক কৈছোঁ তোমালোকক সেই ইউটিউব চেনেলটো চোৱা বহুতো ভাল তোমালোকে 150 প্লাছ যদি পাই থোৱা কঠোৰ কষ্ট কৰা নিশ্চয় নাম আহিব ঠিক আছে তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা